আসসালামু আলাইকুম। দাঁতন মেহনত কৈছে কৰা যিমানখিনি জিম্মেদাৰী আপোনাৰ আৰু মোৰ ওপৰত আছে, সেইখিনি জিম্মেদাৰী কৈছে হিফাজত কৰাৰো আছে। কৈছে কামক কৈছে হিফাজত কৰাও কৈছে আপোনাৰ আৰু মোৰ জিম্মেদাৰী হয়। হিফাজতৰ লাইনেদি মৌলানা ইলিয়াছ रहमतुल्लाह अलैहि কৈছে এটা কথা কৈছিল, भाई देखो इस काम को अपनी कुंवारी लड़कियों से भी ज़्यादा हिफाजत करना। কৈছে কথাখিনি বহুত গুৰুত্বপূৰ্ণ, কিন্তু কৈছে নিজৰ মোৰ ছোৱালী, অবিবাহিত ছোৱালী, কৈছে তাইক যেনেকৈ মই হিফাজত কৰোঁ, কৈছে কামকো কৈছে তেনেকৈ হিফাজত কৰিব কৈছে। কৈছে মোৰ ছোৱালী যদি কিবা আজি এটা বেয়া কাম কৰে, কৈছে সেই কামৰ বিষয়ে কিন্তু মই বেলেগ মানুহক নকওঁ, কাৰণ তেওঁৰ ইজ্জতৰ কথা আছে। কৈছে মোৰ ছোৱালীৰ ইজ্জতৰ কথা আছে, তার ইজ্জতৰ হিফাজতৰ কথা আছে। আমি নিজৰ মাজতে সেই কথাখিনি আলোচনা কৰিম, নিজৰ ঘৰৰ বা পৰিয়ালৰ লগত বহি। পৰাপক্ষতো নিজৰ ঘৰৰ মানুহৰ কৈছে মোৰ যি ফেমিলিত যিখিনি দুই চাৰিজন আছে, কৈছে তেওঁৰ লগত বহি আলোচনা কৰিম যে এই কামটো যেনেকুৱা হৈ গ'ল, কি কৰা যায় এতিয়া। সেই বিষয়ে কৈছে মই ঘৰৰ বাহিৰৰ মানুহক কিন্তু কেতিয়াও নজনাম। ঠিক তেনেও কৈছে দাৱাতৰ মেহনতৰ লাইনে দিও কৈছে কিবা কম বেছি হৈ যাব পাৰে, ডাঙৰ কথা একো নহয়। কিন্তু কৈছে সেই কথাবিলাক যদি মই কৈছে বেলেগৰ আগত কৈছে গাই থাকোঁ, কৈছে এই কামৰ কৈছে হিফাজত কেনেকৈ হ'ব। কৈছে কামৰ কৈছে যিমান কমি আছে, এইবিলাক কথা কম বেছি যি হৈ আছে, কৈছে এইবিলাক কথা কৈছে যদি আমি বেলেগৰ আগত জনাই থাকোঁ, বেলেগে যদি কৈছে এইবিলাক কথা শুনি থাকে, কৈছে এই কামেই কৈছে আমাৰ কামৰ দ্বাৰাই কৈছে আমি বেলেগক কৈছে হাস্যৰ পাত্ৰ হৈ যাম। আৰু কৈছে এই কামো কৈছে হাস্যৰ পাত্ৰ হৈ যাব ভাই। কৈছে এই হাঁহাটো কৈছে কিছু সংখ্যক মানুহৰ কাৰণে কৈছে খুব দুখৰ বিষয় যেন লাগে, আৰু কিছু সংখ্যক মানুহৰ কাৰণে কোনো ফিলিং নাহে। নাহাৰ কাৰণ কি? নাহাৰ কাৰণ এটাই যে যিসকলৰ দিলত কৈছে এই কামৰ যদি কিবা লোকচান হৈ যায়, কিবা ক্ষতি হৈ যায়, কৈছে যদি তাৰ দিলৰ আঘাত লাগিছে, তাৰ কাৰণ এই যে তেওঁৰ কৈছে এই ৰাস্তাত সময় লাগি আছে, তেওঁ এই ৰাস্তাত কুৰবানী কৰিছে, আৰু সেই কুৰবানীৰ পাছত কৈছে যেতিয়া তেওঁৰ কামৰ প্ৰতি মহাব্বত পেদা হৈছে, আৰু যেতিয়া মহাব্বত কোনো কামত কৈছে পেদা হৈ যায়, কোনো বস্তুত পেদা হৈ যায়, তাৰ সৰুতকৈ সৰু কৈছে কমি এটা আৰু কাৰণেই কৈছে দিলত চোট লাগে। কৈছে মই যদি দোকান এখন দিওঁ, কৈছে দোকানত যেতিয়া মোৰ সময় লাগি থাকে, দোকানত কৈছে সামান্য এটা পৰিমাণৰ কৈছে যদি ক্ষতি হৈ যায়, লোকচান হৈ যায়, কৈছে দিলত কিন্তু চোট লাগি যায়। ঠিক তেনে কৈছে এই কামটো তেনেকুৱা, কৈছে যদি এই কামৰ কৈছে কাম কৰি থকা মানুহৰ কাৰণে চোট লাগি আছে, কিন্তু যিসকলৰ কাম কৰা নাই, তবলিগৰ কৈছে কোনো সময় লগা নাই, কৈছে তেওঁলোকৰ দিলেতো চোট নালাগে কেতিয়াও। তো ভাই কৈছে এই কাম কৈছে বহুত হিফাজতৰ কাম হয়, কৈছে কাম আল্লাহৰ কাম হয়, আল্লাহৰ কাম বুলি কৈছে আমি কৰিব লাগিব, আৰু কৈছে এই কামক হিফাজতো কৰিব লাগিব, কাৰণ কৈছে এই কামৰ দ্বাৰাই কৈছে আপোনাৰ আৰু মোৰ কৈছে এনেকুৱা বহুত ভাই আছে, কৈছে যাৰ জিন্দগীত কৈছে আজি কিছু পৰিমাণে হ'লেও দিন আহিছে। তো ইনশাআল্লাহ আমি সকলোৱে কৈছে ইলিয়াছ रहमतुल्लाह अलैहिৰ সেই কথাখিনিৰ ওপৰত আমল কৰাৰ কোচিছ কৰিম ইনশাআল্লাহ।